ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলী নাচিছে আগলি বাহত বগলী নাচিছে আল ফুলকৈ কহুৱা হালিছে হয় ছাৰ কৃষ্ণক চিন্তি আজি পুনৰবাৰ এডিআই পৰীক্ষা সুকলমে সমাপ্তি ঘটিল আমি দিলো বৰ বেলেগ ধৰণে শুভেচ্ছা চাকৰি পালে পাৰ্টি খাবলৈ মাতিব এ মজা বোলে ছাৰ আজিতো আৰু বেলেগ ধৰণৰ আগবেলাও এডিআই পিছবেলাও এডিআই মুঠতে এডিআই 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 বোলে আগবেলাও এডিআই পাছবেলাও এডিআই গোটেই অসম এডিআই পৰীক্ষা দিবলে চাকৰি পাবলে আমি যে ভিক্ষাৰী পৰীক্ষা দিবলে চাকৰি পাবলে আমি যে ভিক্ষাৰী ৰাম ৰামে আগবেলাও এডিআই পাছবেলাও এডিআই গোটেই অসম এডিআই ইণ্টাৰনেট বন্ধ দিনৰে দিনটো এক্সামত নকল নকৰিবলে ইণ্টাৰনেট বন্ধ দিনৰে দিনটো এক্সামত নকল নকৰিবলে কৃষ্ণ 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 কোনে পাৰে বৰ্মা অষ্ট্ৰেলিয়া তই কিন্তু ল'ৰা বয়টো বৰ বেলেগ ধৰণৰ দিলি দেই আগবেলাও এডিআৰি পাছবেলাও এডিআৰি উপায়টোতো নাই ছাৰ গোটেই উপায় এডিআৰি বন্ধ ইণ্টাৰনেট বন্ধ কোঠালিত থকা নিচিনা কি কৰা যায় আমিতো বৰ বেলেগ ধৰণৰ বস্তু ঘটনা পালেই ৰচি দিওঁ গান সেইবাবে এই গানৰ হল উৎপত্তি এ মজা হৈছে গতিকে এবাৰ ছাৰ মই শিৱল্লী গানটো এডিআই লগত মিলাই দিম কেনেকুৱা হ'ব তেৰি ঝলকি চৰফি এইটো নেকি অ ছাৰ এইটো এ তামান 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 তেন্তে গাইছ এয়া আৰম্ভ হ'বলৈ গৈ আছে এডিআই গান শিৱল্লীৰ ৰূপত আৰম্ভ এডিআই দিবলে সকলো ওলালে মই অকলে থাকি গলো চাকৰি পাবলে কষ্ট কৰিলে মই অকলে এপ্লাই নকৰিলো তেৰি অসমৰ লাখ লাখ জনতাই দিলে পৰীক্ষা তেৰি দিনৰ দিনটো ইণ্টাৰনেট কাটি দিলে এডিআৰি দিবলে বঢ়িয়া 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 ফাটাফাটি উপায় নাই চাই শিৱল্লীৰ নতুন ভাৰ্জন আছামিজ ভাৰ্জন এডিআৰিৰ প্ৰভাৱ আজি ক'ত ক'ত কি হ'ল আমি বাৰু নেক্সটত আলোচনা কৰিম কিন্তু আজি আমাক বৰ বেয়াকে ঠগিলে ভাবা চাকৰি কোনোবাই কষ্টত মৰব লাগে আমি দিনৰ দিনটো ইণ্টাৰনেট কাটি ৰাতিপুৱাৰে পৰা ইণ্টাৰনেট নায়েই কি কৰিম ছেটআপ ইণ্ডিয়া লিমিটেড হয়তো পাব কোনোবাই গভৰ্ণমেণ্ট জব আৰু কষ্ট পাব লাগে ইউ এণ্ড মি উই আও ঠিক আছে হয় যিখি নহওক ছাৰ মুঠতে অসমত যি এক্সাম ফাটছে এডিআৰি বৰ কিন্তু বেলেগ লেভেলত আনাদাৰ লেভেলত আউটষ্টেণ্ডিং লেভেলত ফাটছে দেই কিয়নো আমি এপিএছচি নাইবা ইউপিএছচি এক্সামতো এনেকে ইণ্টাৰনেট কটা দেখা নাই বাৰু ভালে হৈছে যে কোনো নকল চকল কৰিব নেপাব সঠিক মতে মানে এক্সামটো হ'ব কিন্তু
চাই চাই দেখোন মাষ্টৰবিলাকে ষ্টুডেণ্টবিলাকক কৈ দিব পাৰে বোলে আমুক আনচাৰটো তামুক তামুক আনচাৰটো আমুক সেইকাৰণে ভালেই কৰিছে দে স্যার থাকে হে বাৰু গাইস আপোনালোকে দিলে নে পৰীক্ষাটো বোলো এইটো বাৰু তোমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ হৈছিল সবেই বাৰু দিব নেপালে যি কি নহওক এক্সামটো ভালেই হৈছে বুলি আমি ধৰি লৈছো বেয়া হলে উপায়টো নাই উপায়টো নাই আৰু যোনে যোনে ফাৰ্ষ্ট কৰিব ভাইভাৰত ফাৰ্ষ্ট কৰিব সিহঁতে বাৰু গভৰ্ণমেণ্ট জবটো পাই যাব তাৰপিছতে পুৰা চেলাৰীটো পাই যাব ঠিক কথা ক'লে দেই ছাৰ আপুনি আও বাও ফৰগেট নে কি এটা আহিবলে আছে ইটো থাৰ্ড ডেটোহে হৈছে আৰু হিটো এক্সামটো কাটিব ইন্টাৰনেট হেতুৰু আমি ভুগিম আৰু কষ্টটো গাইস উপায়টো নাই ন হয় নাই বাৰু কষ্টটো ভুগিবই লাগিব বোলে আমি হে কষ্ট পাইছো বোলে বেলেগে তো পাই যাব গভৰ্ণমেণ্ট জব সিহঁতৰ বাবে আমি কষ্টটো অলপ ভুগি দিছো দিয়ক উপায়টো নাই বাৰে বাৰে আজিলে হ'ব সমাপ্ত বোলে গাইস আও হৰি আও ৰাম কৃষ্ণ কামাল খাটনিয়াৰ নহয় মোৰ নাম হেতু হৈছে বিহাৰ বাৰীৰ খেখেৰ নাম খেখে ছাৰ এতিয়া বাৰু নাই ঠিক আছে দে আজিলে ইমানতে সমাপ্ত কাইলৈ বাবে আমি আৰু তহঁতক জিকে ক্লাছ কৰিম দে সেইদিনা নিচিনা দে তেনেবা আজি আৰম্ভণি গীতটো ধুনীয়াকে ক্লজিং মাৰি মেলি বোলে যি হলেও গান এটা মাৰি দিয়ে আৰু ক্লজিং শুনিবলৈ ভাল হোৱাকে ওকে এইখনি গাঁও বুকু